নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু বাংলাদেশী গোচৰৰ প্ৰত্যাহাৰৰ দাবীত আসুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৰাজ্যজুৰি আসুৰ প্ৰতিবাদত কপি উঠিল সমগ্ৰ ৰাজপথ আৰু দ্বিভোটাৰৰ ক্ষেত্ৰত যি মুছলমানক বাদ দি যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক লৈও বিৰোধ প্ৰকাশ কৰিছে আসুৱে সমান্তৰালকৈ অসম চুক্তিৰ আধাৰত দ্বিভোটাৰৰ সমস্যা সমাধান হ'ব লাগে বুলি দাবী উত্থাপন কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং আসুৱে ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে আসুৰ প্ৰতিবাদত কপিল অসম আসুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু বাংলাদেশী গোচৰৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ বিদেশী ন্যায়াধিকৰণত অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ আসুৰ মহাগৰ্জন সমগ্ৰ ৰাজ্যজুৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত স্পষ্টকৈ কৈ দিছে বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত স্পষ্টকৈ উল্লেখ কৰিছে বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব দ্বিভোটাৰৰ ক্ষেত্ৰত এই আহিছে কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে কিন্তু আসুৱে অসম চুক্তিৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই আসুৰ তীব্ৰ প্ৰতিক্ৰিয়া অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব বুলি আসুৱে দাবী উত্থাপন কৰিছে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব ইয়াৰ পিছত অহা কোনো নাগৰিক অসমত থাকিব নোৱাৰিব আসুৰ স্পষ্ট দাবী অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহব অসমত কোনো বিদেশী থাকিব নোৱাৰিব 1971ৰ 24 মাৰ্চৰ পূৰ্বে অহা সকলো নাগৰিকে থাকিব পাৰিব আৰু এনেদৰেই ৰাজপথ কপোৱা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ আসুৰ সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উজনিৰ পৰা নামনিলৈকে এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে আসুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ মুছলমানক বাদ দি যি দ্বিভোটাৰ সমস্যা সমাধান কৰাৰ কথা চিন্তা কৰিছে বা গ্ৰহণযোগ্য হৈছে তাকো বিৰোধ প্ৰকাশ কৰিছে আসুৱে স্পষ্টকৈ কৈছে এয়া মানি লোৱা নহ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে আৰু এনেদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আসুৱে স্পষ্টকৈ কৈছে অসমত বিদেশীৰ চৰণীয়া পথাৰ নহয় অসমত কেৱল ভাৰতীয় নাগৰিক থাকিব 1971ৰ 24 মাৰ্চৰ পূৰ্বে অহাহে নাগৰিক থাকিব তাৰ পিছৰ কোনো নাগৰিক থাকিব নোৱাৰে আৰু অসম চুক্তিৰ আধাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে বা গ্ৰহণ কৰিব লাগিব বুলি চৰকাৰলৈ দাবী উত্থাপন কৰিছে স্পষ্টকৈ কৈছে ৰাজপথৰ পৰাই আৰু এনেদৰেই হাজাৰ হাজাৰ আসু কৰ্মী ওলাই আহিছে ৰাজপথলৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আসুৰ প্ৰতিবাদত কপি উঠিছে সমগ্ৰ অসম বিদেশী ন্যায়াধিকৰণত যি হিন্দু বাংলাদেশী গোচৰৰ অন্ত পৰিব আৰু এই গোচৰ শেষ কৰাৰ যুঁজাক লৈ বা চৰকাৰৰ যি যুঁজা তাৰ বিৰুদ্ধে আসুৱে মহাগৰ্জন দিছে বিদেশী ন্যায়াধিকৰণত যি হিন্দু বাংলাদেশীৰ গোচৰ অন্ত পৰিব আৰু সেই গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ আসুৱে গৰ্জন কৰিছে হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত স্পষ্টকৈ কৈছিলে বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে কিন্তু তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আসুৱে স্পষ্টকৈ কৈছে অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰতে হ'ব লাগিব কাৰ ক্ষেত্ৰত নহয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত নহয় বুলি কৈছে অসম চুক্তিৰ আধাৰত হ'ব লাগিব আৰু এনেদৰেই নলবাৰীতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দেখুৱাই আছো দৃশ্যাংশ এনেদৰেই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ অসমত বিদেশী সমস্যা বা অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ ক্ষেত্ৰত হ'ব লাগিব অসম চুক্তিৰ আধাৰত হ'ব লাগিব অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান কাৰ অধীনত নহ'লে নহ'ব অসম চুক্তিৰ অধীনত হ'ব লাগিব 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু হওক বা মুছলমান হওক সকলো অসমত থাকিব কিন্তু তাৰ পিছত যিসকল লোক আহিছিলে সেইসকল লোক অসমত থাকিব নোৱাৰিব বুলি কৈছে আসুৰ স্পষ্ট দাবী আসুৱে পোনপটীয়াকৈ দাবী উত্থাপন কৰিছে আৰু মুছলমানক বাদ দি যি দ্বিভোটাৰৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাক লৈও ক্ষুব্ধ হৈ পৰিছে আসুৱে স্পষ্টকৈ কৈছে কিয় মুছলমানক বাদ দিয়া হৈছে
মুছলমানক সাঙুৰি পেলাই এই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিলে বুলি স্পষ্টকৈ কৈছে আৰু যি কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আছুৱে স্পষ্টকৈ কৈছে যে অসম চুক্তিৰ আধাৰতে ইয়াৰ সমস্যাৰ সমাধান হ'ব লাগিব অসমত অবৈধ বিদেশী সমস্যাৰ সমাধান অসম চুক্তিৰ ক্ষেত্ৰত হ'ব লাগিব বা অসম চুক্তিৰ আধাৰত হ'ব লাগিব যি অসম চুক্তি কৰা হৈছিল তাৰ আধাৰতে কৰা হ'ব লাগিব বুলি স্পষ্টকৈ কৈছে আৰু ডি ভোটাৰৰ ক্ষেত্ৰতো ডাঙৰ মন্তব্য আগবঢ়াইছে মুছলমানক বাদ দি যি এই ডি ভোটাৰৰ সমস্যা সমাধানৰ কথা চিন্তা কৰিছিলে বা উত্থাপন হৈছিলে তাৰো সম্পূৰ্ণ বিৰোধিতা কৰিছে আছুৱে আৰু এনেদৰেই নলবাৰী গুৱাহাটী ৰহা উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্যজুৰি আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আছুৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ অসম ডি ভোটাৰৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে চৰকাৰে আৰু চৰকাৰৰ সেই সিদ্ধান্তৰ পিছতেই আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া আছুৱে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এনেদৰেই নলবাৰী মঙলদৈতো উত্তপ্ত পৰিস্থিতি হৈছে মঙলদৈতো সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ চৰকাৰৰ যি সিদ্ধান্ত তাৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰতে হ'ব আছুৱে স্পষ্টকৈ কৈছে তাৰ অধিনিয়মৰ ভিত্তিত যি সিদ্ধান্ত লৈছে সেয়া গ্ৰহণযোগ্য নহয় অসম চুক্তিৰ আধাৰতে এই সিদ্ধান্ত ল'ব লাগিব বুলি স্পষ্টকৈ কৈছে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান সকলো অসমত থাকিব কোনো অসমৰ পৰা যাব নোৱাৰে সকলো ভাৰতীয় নাগৰিক কিন্তু 1971 চনৰ 24 মাৰ্চৰ পিছৰ যিখিনি নাগৰিক আছিলে তেওঁলোকে অসম ত্যাগ কৰিব লাগিব তাৰ পিছত যিসকল আহিছিলে কোনো অসমত থাকিব নোৱাৰে গতিকে অসম চুক্তিৰ আধাৰত এই বিধেয়কখন বা উত্থাপন কৰিবলৈ অনুৰোধ জনোৱা হৈছে যদি মন্তব্য আছে মন্তব্য দিয়াৰ চেষ্টা কৰিম উৎপল শৰ্মাৰ মন্তব্য আছিলে যদি সম্ভৱ হয় দিয়াৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বেই আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে আছুৱে ৰাজ্যজুৰি সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ বিদেশী ন্যায়াধিকৰণত যি হিন্দু বাংলাদেশীৰ গোচৰৰ অন্ত পৰিব যি চৰকাৰে সেই গোচৰ অন্ত কৰাৰ বা চৰকাৰ সেই গোচৰ শেষ কৰাৰ যোজনা চলাইছে তাক লৈ আছু ক্ষুব্ধ হৈছে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ বিৰুদ্ধে স্পষ্টকৈ কৈছে এয়া মানি লোৱা নহ'ব অসম চুক্তিৰ আধাৰতে এই চুক্তি সমাধান কৰিব লাগিব বুলি স্পষ্টকৈ কৈছে আৰু ডি ভোটাৰৰ ক্ষেত্ৰতো আছু সৰগোৱা দেখিবলৈ পোৱা গৈছে মুছলমানক বাদ দি ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ কথা কৈছিলে সেয়া গ্ৰহণযোগ্য নহয় বুলি কৈছে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব বুলি স্পষ্টকৈ কৈছে তাৰ অধিনিয়মত এই সিদ্ধান্ত গ্ৰহণ কৰা নহ'ব আছুৱে চৰকাৰলৈ দাবী উত্থাপন কৰিছে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব গতিকে ইয়াৰ পিছত যিখিনি আহিছিলে সেই সকলো নাগৰিক যাব লাগিব গতিকে অসম চুক্তিৰ আধাৰত আছিলে উৎপল শৰ্মাৰ বাইট আছিলে যদি সম্ভৱে বজাম আৰু এনেদৰেই আছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতাৰে আছুৰ উত্তাল প্ৰতিবাদ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষীক অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এটা কথা স্পষ্ট অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা কি হিন্দুৱে হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহ'ব আমাৰ কথা স্পষ্ট যে জাতিৰ অংশী অসমীয়া ৰাইজৰ অসমীয়া খিলঞ্জীয়া বিৰোধী
কা জাতিধ্বংসী কা কোনো কাৰণত ছাত্ৰ সন্থাই নামানে আজি আমি এই অসম চৰকাৰে এই আমাৰ জিলাৰ আয়ুক্ত আৰু SP সমূহক যি নিৰ্দেশনা দিছে যে অমুছলমানসকলক নাগৰিকত্ব দিব লাগে আৰু অমুছলমানসকলৰ গছৰসমূহ উঠাই ল'ব লাগে আমি আজি তাৰ সেই নিৰ্দেশনাৰ প্ৰতিলিপি তাক কৰিছোঁ আমাৰ কথা স্পষ্ট যি কা নলবাৰী জিলাৰ গাতে লাগি থকা বাস্কা আৰু তামোলপুৰ জিলাৰ বাবে প্ৰযোজ্য নহয় সেই কা নলবাৰী জিলাত কেনেকৈ প্ৰযোজ্য হ'ব পাৰে আমি চৰকাৰলৈ প্ৰশ্ন সুধিছোঁ যি কা তামোলপুৰ আৰু বাস্কা জিলাৰ বাবে প্ৰযোজ্য নহয় সেই কা কেনেকৈ নলবাৰী জিলাৰ বাবে প্ৰযোজ্য হ'ব পাৰে তাৰ উত্তৰ আমাক চৰকাৰে দিয়ক যি কা 6 শিডিউল এলেকাধীন ঠাইবিলাকত প্ৰযোজ্য নহয় যি কা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্ৰযোজ্য নহয় অসমৰো 8খন জিলাত কা প্ৰযোজ্য নহয় গতিকে আমি সমগ্ৰ অসমৰ পৰা কা আঁতৰত ৰখাৰ বাবে কাৰ ইমপ্লিমেণ্টেশ্যনটো অসমত নোহোৱাৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ কথা স্পষ্ট যে জাতিধ্বংসী অসমীয়া ৰাইজৰ অসমীয়া খিলঞ্জীয়া বিৰোধী কা জাতিধ্বংসী কা কোনো কাৰণত ছাত্ৰ সন্থাই নামানে আজি আমি এই অসম চৰকাৰে এই আমাৰ জিলাৰ আয়ুক্ত আৰু SP সমূহক যি নিৰ্দেশনা দিছে যে অমুছলমানসকলক অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে বিদেশী ন্যায়াধীকৰণত যিসকল হিন্দু বাংলাদেশী গোচৰ চলি আছে সেই গোচৰসমূহ উঠাই লোৱাৰ যি নিৰ্দেশনা জাৰি কৰিছিলে সেই নিৰ্দেশনা জাৰি কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে এই নিৰ্দেশনাৰ বিৰুদ্ধে তাৰ প্ৰতিলিপি দাহৰ কাৰ্যসূচী ঘোষণা কৰিছিলে আৰু সেই মৰ্মে আমি মৰিগাঁও জিলা ছাত্ৰ সন্থাই আজি মৰিগাঁও সদৰ স্থিতত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাৰ আৰু জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই দাবী জনাব বিচাৰিছোঁ যে অসম চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে এই যি হিন্দু প্ৰেম হিন্দু হ'ল বুলিয়ে বিদেশীক তেওঁলোকে ইয়াত সংস্থাপন দিব ধৰ্মৰ ভিত্তিত আমাক ইয়াত বাংলাদেশীক সংস্থাপন দিব এই সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু অনাদি অনন্তকাললৈ কেতিয়াও মানি নলয় সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে বিদেশী ন্যায়াধীকৰণত যিসকল হিন্দু বাংলাদেশী গোচৰ চলি আছে সেই গোচৰসমূহ উঠাই লোৱাৰ যি নিৰ্দেশনা জাৰি কৰিছিলে সেই নিৰ্দেশনা জাৰি কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে এই নিৰ্দেশনাৰ বিৰুদ্ধে তাৰ প্ৰতিলিপি দাহৰ কাৰ্যসূচী ঘোষণা কৰিছিলে আৰু সেই মৰ্মে আমি মৰিগাঁও জিলা ছাত্ৰ সন্থাই আজি মৰিগাঁও সদৰ স্থিতত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থাৰ আৰু জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই দাবী জনাব বিচাৰিছোঁ যে অসম চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে এই যি হিন্দু প্ৰেম হিন্দু হ'ল বুলিয়ে বিদেশীক তেওঁলোকে ইয়াত সংস্থাপন দিব ধৰ্মৰ ভিত্তিত আমাক ইয়াত বাংলাদেশীক সংস্থাপন দিব এই সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু অনাদি অনন্তকাললৈ কেতিয়াও মানি নলয়